নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই গ্ৰেড 4 চাকৰি নিযুক্তি লৈ কেনেকুৱা ধৰণৰ বেয়া খবৰ সেই বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে ইয়াৰ বিষয়ত আৰু কি কাৰণে বেয়া সকলো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চালেহে ভিডিঅ'টো গম পাব যে কি কাৰণে গ্ৰেড 4 চাকৰি নিযুক্তি লৈ বেয়া খবৰ। তেতিয়াহে গম পাব। নহবা আপোনালোকে যদি শেষলৈকে নাচায় ভিডিঅ'টো তেতিয়াহ'লে গম নাপাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে যে এডিআৰই গ্ৰেড 4 যিসকলে দিছিলে তেওঁলোকৰ হয়তো ফলাফল ভাল হোৱাৰ পিছত সেই চাকৰিখিনি নিযুক্তি দিবলৈ চৰকাৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেইকাৰণে তেওঁলোকৰ নিযুক্তিক লৈ চৰকাৰৰ ফালৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদি অধ্যক্ষসকলক পৰা পৰামৰ্শ বিচাৰিছে। তেওঁলোকক কেনেধৰণে নিযুক্তি দিলে ভাল হ'ব সেই বিষয়ে তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছে। আৰু এডিআৰই গ্ৰেড 4 চাকৰি হৈছে যিবোৰ বিদ্যালয়, মহাবিদ্যালয়, চকীদাৰ আদি বিভিন্ন পোষ্টৰ কাৰণে কেনেধৰণে নিযুক্তি দিলে ভাল হ'ব সেই বিভিন্ন পৰামৰ্শবোৰ অধ্যক্ষসকলৰ পৰা জানিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়লৈ। আৰু এই এডিআৰই গ্ৰেড 4 চাকৰিক লৈ আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি কৈছিল সবিশেষ এই ভিডিঅ'টোত চাই লওক। গ্ৰেড 4 ষ্টাফ নিযুক্তিক লৈ পেলাই চৰকাৰখনৰ কেতবোৰ সমস্যা আছে। সেই সমস্যাবিলাক এনেধৰণৰ আমি আজি অসম চৰকাৰৰ যি নিযুক্তিয়ে নকৰোঁ আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফ'ল' কৰিব লাগিব। এতেকে চৰকাৰখনে এইটো বিবেচনা কৰি আছে যে আমি আৰু গ্ৰেড ষ্টাফ নিযুক্তি আমি নকৰোঁ। গ্ৰেড 4 ষ্টাফ নিযুক্তিক লৈ পেলাই চৰকাৰখনৰ কেতবোৰ সমস্যা আছে। সেই সমস্যাবিলাক এনেধৰণৰ আমি আজি অসম চৰকাৰৰ যি নিযুক্তিয়ে নকৰোঁ আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফ'ল' কৰিব লাগিব। ইকুৱেলিটি অফ এভৰি চিটিজেন সংবিধানৰ আৰ্টিকল 16 আমি ফ'ল' কৰিবই লাগিব। সেইকাৰণে অসমত আমি পোনপটীয়াকৈ ক'ব নোৱাৰোঁ অসমৰ বিদ্যালয়ত কেৱল অসমৰ মানুহেই চাকৰি পাব। আমি আওকিয়াকৈ কওঁ যে অসমৰ থলুৱা ভাষাৰ জ্ঞান থাকিব লাগিব। PRC লৈ মাজত বিতৰ্কটো মনত আছে আপোনালোকৰ। এতিয়া আমি ৰেষ্ট্ৰিক্ট কৰিছোঁ যাতে অসমৰ মানুহ বাহিৰৰ মানুহে আহি অসমত চাকৰি যাতে নাপায় আৰু চাকৰিখিনিৰ সুবিধা অসমৰ মানুহে পায়। সেইকাৰণে আমি কৈছোঁ অসমৰ স্থানীয় ভাষাৰ জ্ঞান বাধ্যতামূলক থাকিব লাগিব। আৰু স্বাভাৱিক কথা আপুনি লোকেল লেংগুৱেজ যদি নাথাকে কেনেকৈ সেৱা আগবঢ়াব। গতিকে অসমীয়া ভাষা বা কোকৰাঝাৰ ওদালগুৰিত আপুনি বড়ো ভাষা, বৰাক উপত্যকা, বেংগলী ভাষা জনাটো প্ৰয়োজন। গতিকে এই কথাবোৰ আহি যেতিয়া আমি গ্ৰেড 4 ষ্টাফ যেতিয়া নিযুক্তি দিওঁ ধেমাজিত যেতিয়া নলবাৰীৰ ল'ৰা এটাই চাকৰি পায় তাত হুলস্থুল লাগি যায়। মোকে আহি পেলাই ধৰে কি যে চকীদাৰ চাকৰি কৰাৰ যোগ্য মানুহো আমাৰ ধেমাজিত নাই আছে, কিন্তু চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত পক্ষপাতিত্বভাৱে ধেমাজিয়ে হ'ব লাগিব বুলি এই বাক্যটো আমি ক'ব নোৱাৰোঁ। সেইটো কৰিলে নাগৰিকৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰত আমি হাতিয়া হৈ যাব। দ্বিতীয় ধেমাজিটো গৈ পেলাই তাততো ভালেই আছে, কিন্তু ক'ৰবাত আমাৰ পোহাৰীয়াত স্কুলখন আছে, পোহাৰীয়াৰ ল'ৰাই পাব ইয়াত পোহাৰীয়াত আমি পোহাৰীয়াত কৈছোঁ যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ ল'ৰাই আহি কিয় চাকৰি কৰিব, এইটো বিতৰ্ক হয়।
এতেকে চৰকাৰখনে এইটো বিবেচনা কৰি আছে যে আমি সৰুকে ষ্টাফ নিযুক্তি আমি নকৰোঁ। বৰ্গৰ হেৰিৰ ক্ষেত্ৰত কাৰণ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ গভৰ্ণমেণ্টে এইটো কথা বিবেচনা কৰি আছে যে বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰখিনি আমি দায়িত্বটো কলেজ বা বিদ্যালয় কৰ্তৃপক্ষকে দিম, তেওঁলোকে আউটচোৰ্চ কৰি ল'ব, আমি পইচাটো যোগান ধৰিম। বিদ্যালয় আমাৰ প্ৰায় 50,000 ওচৰ আছে বিদ্যালয়, তাৰপিছত মহাবিদ্যালয়। এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আছে ইতিমধ্যে গ্ৰেড 4 যেতিয়া নতুনকৈ হেৰি হৈ যাব এইটো MTS। মই এই আইডিয়াটো দিছোঁ, মই তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ যে এইটো বিদ্যালয়বিলাকত SMDCয়ে যদি আউটচোৰ্চ কৰে কেনে হয় এই কথাটো অধ্যক্ষসকলক মোক জনাবলৈ কৈছে। এইটো মোৰ সিদ্ধান্ত নহয়, এইটো অসম চৰকাৰৰ সিদ্ধান্ত নহয়, তেওঁলোকো ষ্টেক হোল্ডাৰ হয়। গতিকে মই অধ্যক্ষসকলৰ অপিনিয়ন বিচাৰোঁ। গ্ৰেড 4জন কাক লাগে? প্ৰিন্সিপালজনক লাগে। প্ৰিন্সিপালজনে বিভিন্ন সমস্যাত ভোগে। এতিয়া তেওঁ আউটচোৰ্চ কৰি ল'ব নে অসম চৰকাৰৰ পৰা দিয়াটো ল'ব, এইটো বিদ্যালয়ৰ শিক্ষকসকলক ক'বলৈ দিয়ক। আমি এটা মতামতটো আগতীয়াকৈ দিয়া উচিত নহয়। বৰ্গৰ হেৰিৰ ক্ষেত্ৰত কাৰণ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ গভৰ্ণমেণ্টে এইটো কথা বিবেচনা কৰি আছে যে বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰখিনি আমি দায়িত্বটো কলেজ বা বিদ্যালয় কৰ্তৃপক্ষকে দিম, তেওঁলোকে আউটচোৰ্চ কৰি ল'ব, আমি পইচাটো যোগান ধৰিম। বিদ্যালয় আমাৰ প্ৰায় 50,000 ওচৰ আছে বিদ্যালয়, তাৰপিছত মহাবিদ্যালয়। এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আছে ইতিমধ্যে গ্ৰেড 4 যেতিয়া নতুনকৈ হেৰি হৈ যাব এইটো MTS। মই এই আইডিয়াটো দিছোঁ, মই তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ যে এইটো বিদ্যালয়বিলাকত SMDCয়ে যদি আউটচোৰ্চ কৰে কেনে হয় এই কথাটো অধ্যক্ষসকলক মোক জনাবলৈ কৈছে। এইটো মোৰ সিদ্ধান্ত নহয়, এইটো অসম চৰকাৰৰ সিদ্ধান্ত নহয়, তেওঁলোকো ষ্টেক হোল্ডাৰ হয়। গতিকে মই অধ্যক্ষসকলৰ অপিনিয়ন বিচাৰোঁ। গ্ৰেড 4জন কাক লাগে? প্ৰিন্সিপালজনক লাগে। প্ৰিন্সিপালজনে বিভিন্ন সমস্যাত ভোগে। এতিয়া তেওঁ আউটচোৰ্চ কৰি ল'ব নে অসম চৰকাৰৰ পৰা দিয়াটো ল'ব? ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই হয়তো আপোনালোকে গম পাইছে, মই আপোনালোকক বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই, ভিডিঅ'টোৰ পৰাই জানিছে সবিশেষ। এনেধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।